লক্ষীপুৰ চেলিয়ান কেয়াৰ হস্পিটেলৰ সফল ফলাফলত ৰোগীৰ হোট। গোৱালপাৰা জিলাৰ লক্ষীপুৰ চেলিয়ান কেয়াৰ নামৰ ব্যক্তিগত চিকিৎসালয়ৰ সফল অস্ত্ৰোপচাৰত ৰোগীৰ হোট বৈছে। বৃহত্তৰ লক্ষীপুৰ অঞ্চলৰ একমাত্ৰ ব্যক্তিগত চিকিৎসালয়খনত সকলো প্ৰকাৰৰ চিকিৎসা আৰু ঔষধ উপলব্ধ। বেলেগ হস্পিটেলৰ পৰা ঘূৰি অহা 6 গৰাকী ৰোগীক ইয়াত অস্ত্ৰোপচাৰ কৰা হয়। 6 গৰাকী দুৰ্ঘটনাগ্ৰস্ত ৰোগীক অস্থি বিশেষজ্ঞ ডক্টৰ প্ৰশান্ত শ্ৰীনিবাসে অস্ত্ৰোপচাৰ কৰি সফলতা অৰ্জন কৰে। বিভিন্ন অঞ্চলৰ পৰা অহা দুৰ্ঘটনাগ্ৰস্ত ৰোগীসকলে কয় যে অস্ত্ৰোপচাৰৰ পিছত তেওঁলোকে বহুত ভাল পাইছে। আনকি ডক্টৰ আৰু নাৰ্ছসকলৰ ব্যৱহাৰো ভাল। নাৰ্ছ আৰু হস্পিটেলৰ কৰ্মচাৰীসকলৰ সেৱা শুশ্ৰূষাত ৰোগীসকল বৰকৈ সন্তুষ্ট। উল্লেখ্য যে কিছুদিন পূৰ্বে অস্থি বিশেষজ্ঞ ডক্টৰ প্ৰশান্ত শ্ৰীনিবাস চেলিয়ান কেয়াৰ হস্পিটেলত কামত যোগদান কৰে। তাৰ পিছৰ পৰাই যিকোনো হাড় ভগা ৰোগীক অস্ত্ৰোপচাৰ কৰি ৰোগীসকলক অলপ দিনৰ ভিতৰতে সুস্থ কৰি তুলিবলৈ সক্ষম হৈছে। তাৰ উপৰিও মেডিচিন বিশেষজ্ঞ ডক্টৰ ঐশ্বৰ্য কুম্বলে, স্ত্ৰী বিশেষজ্ঞ ডক্টৰ প্ৰিয়দৰ্শনী আৰু অন্যান্য ডক্টৰসকলৰ কাম কাজত সন্তুষ্ট ৰাইজ। মোৰ জোৱাই ইহঁতে বাইক লৈ আহোঁতে মানে এক্সিডেণ্ট হৈ গ'ল। এই হাতটো উঠি গৈছিল, একদম ফিক্সড হৈ গৈছিল। এক্সৰে কৰাৰ পিছত গম পালোঁ। তাৰপিছত ইয়াত লৈ অহাৰ পিছত ছাৰে অলপ সময়ৰ ভিতৰত মানে এইটো ঠিক কৰি দিয়াৰ পিছত আকৌ এক্সৰে কৰা হ'ল। কৰি দেখা গ'ল যে না ঠিক হৈ গৈছে আৰু এতিয়া মানে কোনো প্ৰব্লেম নাই। আৰু বহুতে মানে ভাল ডক্টৰজন মানে এক্সেলেণ্ট ডক্টৰ বুলি ক'ব পাৰি। ভাল এনেকুৱা হস্পিটেল মানে লক্ষীপুৰত হোৱাৰ কাৰণে মানুহৰ বহুত সুবিধা হ'ব। মানে মানুহক আজিকালি মানে এই অলপ ভঙা ফুটাৰ কাৰণে গোৱালপাৰা গুৱাহাটী যাব লগা নহ'ব। মানে এই সুবিধাখিনি ইয়াত পাব। মানে দুজনে ইয়াৰ দেউতাকো এক্সিডেণ্ট, তাৰ হাতখন ভাঙি গৈছে। ই অপাৰেশ্যন হৈছে, ইয়াতে অপাৰেশ্যন হৈ গৈছে। সুন্দৰভাৱে অপাৰেশ্যনটো কালি হৈ গ'ল। যোৱাকালি হৈ গৈছে। এতিয়া মানে চুগাৰৰ প্ৰব্লেমৰ কাৰণে আছে, সেইটো ট্ৰিটমেণ্ট চলি আছে। আমার ল'ৰা হয় কি হৈছিল এইটো মানে গছতো উঠিছিল, গছৰ পৰা পৰি মানে হাতটা ভাঙিছিল আর কি। তাৰপিছত কি কৰিলোঁ, ডাক্তৰৰ ওচৰত আনিছিলোঁ, অপাৰেশ্যন কৰিছে, অপাৰেশ্যন ছাকচেছ হৈছে, ভাল লাগছে আর কি। হস্পিটেলৰ আমি আশা কৰোঁ যে হস্পিটেলখন আৰু উন্নত হওক, আমাৰ লক্ষীপুৰ আৰু ওচৰ পাজৰে যিখিনি আমাৰ দুখীয়া মানুহ আছে সেইবিলাক যাতে উপকৃত হয়, বাহিৰত যাব নালাগে। এখন চিকিৎসালয়ৰ ডাক্তৰ নাৰ্ছ এওঁলোকৰ ব্যৱহাৰ ভালেই লাগছে। यहाँ पे ऑर्थोपेडिक एंड जॉइंट रिप्लेसमेंट सर्जरी, गायनेकोलॉजी हो रहा है। कितने पेशेंट को ऑलरेडी ऑपरेशन किया? कम से कम 1 सप्ताह का भीतर में हम लोगों ने 4-5 केस तो ऑपरेशन किया है, मेजर ऑपरेशन ऑर्थोपेडिक के लिए हुआ है। और डॉक्टर प्रशांत जो चेन्नई से आए हैं, हमारे डॉक्टर फुल टाइम ऑर्थोपेडिक एंड जॉइंट रिप्लेसमेंट सर्जन अभी ज्वाइन किया है। और मैक्सिमम बाकी पेरिफेरी एरिया और गांव से अभी पेशेंट बहुत धीरे धीरे इंक्रीज हो रहा है। और हर जगह को हमें ये खबर देना चाहता हूँ कि ये जो डॉक्टर है वन ऑफ द बेस्ट ऑर्थोपेडिक एंड जॉइंट रिप्लेसमेंट सर्जन होगा। और जितना भी जो आप लोग का हड्डी का जो ऑपरेशन होगा इधर हॉस्पिटल में आप लोग प्रीफर कर सकता है।